ৰাজ্যৰ ভয়ানক বান পৰিস্থিতিৰ কথা আমি সকলোৱে জানো। এইখিনি সময়ত বানপীড়িতসকল এতিয়াও আশ্ৰয় শিবিৰত আছে আৰু বিভিন্ন স্থানত পানী এতিয়াও শুকোৱা নাই। এনে সময়তেই মৰাণৰ এটা পথৰ ওপৰত থকা বান শিবিৰত অভূতপূৰ্ব ঘটনা সংঘটিত হৈছে। এইদৰে বিহু নাচিছে একাংশ মহিলাই। আপোনালোক নিশ্চয় আচৰিত হৈছে বান শিবিৰত আশ্ৰয় লৈ থকা এই মহিলাসকলে এনেকৈ নাচিছে কিয়? দেখিছে কিনাৰত ত্ৰিপাল দি পেলাই এটা আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হৈছিল। পথৰ ওপৰত নিৰ্মাণ হোৱা এনেধৰণৰ আশ্ৰয় শিবিৰক ইতিমধ্যে অসমৰ ৰাজ্যপালে অপমান কৰি কৈছে যে অসমৰ বানাক্ৰান্তসকল বৰ ভাল, তেওঁলোকে পথৰ ওপৰত ত্ৰিপাল ধৰি আশ্ৰয় শিবিৰ স্থাপন কৰিলেও থাকি যিয়ে ৰাজস্থানত এনেহ'লে নাথাকিলে হয়। তেনেহ'লে এই মহিলাসকলে কিয় বিহু নাচিছে সেয়া জানিবলৈ এই দৃশ্য মন কৰক। আচলতে আশ্ৰয় শিবিৰটোৰ ভিতৰতে এগৰাকী কিশোৰী তুলনি বিয়া সম্পন্ন হয়। আশ্ৰয় শিবিৰৰ ভিতৰতে বানাক্ৰান্তসকলে পৰম্পৰা অনুসৰি এইদৰে তুলনি বিবাহ উদযাপন কৰিছে। এই বানপীড়িতসকলৰ অৱস্থা মন কৰক। ত্ৰিপালৰে বনোৱা এটা অস্থায়ী শিবিৰত পথৰ ওপৰত তেওঁলোকে আছে। তাৰ মাজতে তেওঁলোকৰ মাজৰে এগৰাকী কণমানি ছোৱালীৰ তুলনি বিয়া হৈছে আৰু তুলনি বিয়া তেওঁলোকে পৰম্পৰাগতভাৱে আশ্ৰয় শিবিৰৰ ভিতৰতে আটাইবোৰ মহিলা একত্ৰিত হৈ উদযাপন কৰিছে এইদৰে। আৰু ইয়াৰ বাবে তুলনি বিয়াৰ নাম গাইছে মহিলাসকলে। এই মহিলাসকলক লৈ পানী তুলিবলৈ যোৱা দেখা গৈছে। পানী তুলিবলৈ গৈছে মহিলাসকলে বানপানীৰ মাজত। এইদৰে পানী তুলিছে এই মহিলাসকলে বানপানীৰ মাজত। এই পৰিৱেশ পৰৱৰ্তী সময়ত মহিলাসকলে সাংবাদিকৰ আগত কি কৈছে সেয়া শুনি লওঁ আহক। গাঁওখনৰ নাম বেতনী চাৰিআলি। ইয়াত এতিয়া সমস্যা হৈছে পানী বানত। এই আলি কাষত তেনেহ'লে থাকিবলগীয়া হৈছে মঠাই কিনাত। তাৰপাছতে এতিয়া ছোৱালীজনী শান্তি হ'ল। এতিয়া কি কৰিবি, উপায় নাই। দেউতাকে ক'লে ইয়াতে তুলি পেলাওঁ বুলি, গোটেইখিনি লগ খাই পিনে তুলি পেলাওঁ বোলে। পাছত পানী শুকাব কেতিয়া, ছোৱালী বিয়া তুলিম কেতিয়া বুলি ক'লে। সেইটো কাৰণে ইয়াতে তোলা হৈছে। এনেকৈ সৰু সুৰাকৈ তোলা হৈছে আৰু মানুহবোৰ মাতি পিনে। আয়োজনটো ঠিকেই চলিছে। এতিয়া আহিছে আৰু নহাও নাই। গাঁৱৰ মানুহে গধূলি আকৌ ভোজ ভাতো দিম বুলি কৈছে। আৰু দেখিছে আপোনালোকে আমাৰ পৰিস্থিতিটো। বানপানী হোৱাৰ দুখত আমি এতিয়া আলিকিনাত থাকিবহিলগীয়া হৈছে। আলিকিনাত থকা অৱস্থাতে আমাৰ ছোৱালীজনী শান্তি হ'ল নহয়। এতিয়া শান্তি হ'ল, আমাৰতো নিয়ম নীতি কৰিবই লাগিব। আমাৰ এইবিলাক হ'ল প্ৰকৃতি নিয়ম। এতিয়া আমাৰ কৰিব লগাৰ কাৰণে আমি এতিয়া দুখতে আনন্দ কৰি ছোৱালীজনীক মানে আমি আমাৰ 4 দিনত মানে আমাৰ নিয়ম নীতি কৰি লৈছোঁ। আমাৰ এতিয়া দেখিছে আপোনালোকে কিমান দিগদাৰ হৈছে। মুঠাইটোত এতিয়া তুলি দিলে, মুঠাইটোতো খহু অৱস্থা। তাতে গৰু গাই গোটেইখন সোমাইছে কৰিছে ন, ওপৰতে থকা হৈছে, মানুহ থকা হৈছে। এতিয়া তাতে আকৌ গৰু থকা হৈছে। কিমান অসুবিধাত আছোঁ আমি। সেইটোকে মানে এতিয়া ছোৱালীজনী শান্তি হোৱাৰ কাৰণে আমি এতিয়া গোটেই গাঁৱৰ মানুহে লগ লাগি মানে ইয়াত উদ্ধাৰ কৰিবলৈ আহিছোঁ।